কংগ্ৰেছত থাকিলে আত্মসন্মান থাকিব লাগিব ফিক্সড ডিপোজিট অপমানিত কেৱল ভূপেন বৰাই নহয় কংগ্ৰেছত থাকিলে সকলো অপমানিত হ'ব এপিসিসিৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ মতে অপমান সহ্য কৰিব পাৰিলেহে থাকিব পাৰিব প্ৰদেশ কংগ্ৰেছত আত্মসন্মানটো ফিক্সড ডিপোজিট কৰি বেংকৰ লকাৰত থৈ আহিব হি কংগ্ৰেছত থাকিব পাৰিব আগন্তুক নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছে বিভিন্ন জিলাত নিয়োগ কৰিছিল 88 গৰাকী পৰ্যবেক্ষক কিন্তু এই পৰ্যবেক্ষকসকলক নিয়োগ কৰাৰ পূৰ্বে সোধা হৈছিল নে নিৰ্বাচনী কমিটিৰ অধ্যক্ষ ভূপেন বৰাক গৌৰৱ গগৈলৈ প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে ভূপেন বৰাক সুধিব যে এই যে ডাঙৰ অবজাৰভাৰৰ লিষ্টখন বনালে তেওঁ কোনোবাই একবাৰ ফোন কৰিছে নেকি ফটো নোহোৱাটোতো এটা সৰু কথা মই লখিমপুৰত অমুকক অবজাৰভাৰ পঠাম সেইটো অন্তত ভূপেন বৰাক সুধিব লাগে নে নাই সেইটোতো সোধা নাই গতিকে ভূপেন বৰাই বুলি নহয় সকলোৱে তাত অপমানিত হয় কিন্তু অপমানটো খাই জিয়াই কেনেকৈ থাকিব পাৰি সেইটোৰ কংগ্ৰেছে ট্ৰেইনিং দি দিয়ে মুখ্যমন্ত্ৰীৰ মতে কংগ্ৰেছত দায়িত্ব দিয়া হয় সকলোকে কিন্তু সিদ্ধান্ত লয় কেৱল এজনেহে কংগ্ৰেছৰ পৰা গান্ধী পৰিয়ালক আঁতৰাই দিলে অকণমান পবিত্ৰ হ'ব কংগ্ৰেছ গান্ধী পৰিয়ালৰ নাম জড়িত থকালৈকে অপবিত্ৰ হৈ থাকিব কংগ্ৰেছ আৰু গান্ধী ফেমিলি কিয় অপবিত্ৰ এই বিষয়ে মই যোৱা এক মাহত বহুত কেইটা টুইট কৰিছোঁ কেনেকৈ আমাক চিকেন নেকত থৈ গ'ল কেনেকৈ অসমখনক বিদেশীৰ গৰাহত থৈ গ'ল গোটেই কথাবিলাক কাশ্মীৰৰ ঘটনাৰ পৰা আৰম্ভ কৰি কিমান অপবিত্ৰ তাক আমি যোৱা কেইদিনত বহুত আলোচনা হৈ আছে গতিকে সোৰ্সটো নিকা কৰিব লাগিব যিদিনাখন কংগ্ৰেছে গান্ধী ফেমিলি কংগ্ৰেছৰ পৰা আঁতৰাই দিয়ে তেতিয়া কংগ্ৰেছ নিকা হ'ব পাৰে ইপিনে ভূপেন বৰা বিজেপিলৈ আহিব বুলি চৰ্চা চলি থকাৰ বিষয়টো সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰ এনেদৰে দিলে মুখ্যমন্ত্ৰীয়ে ভূপেন বৰা বিজেপিলৈ অহাৰ চৰ্চা বেছিকৈ চলিছে ৰাজীৱ ভৱনত ভূপেন বৰা বিজেপিলৈ অহাটো মই নিবিচাৰো মই বিচাৰো কংগ্ৰেছত গৃহকণ্ডল লাগি থকাটো ৰাজীৱ ভৱনৰ প্ৰশ্নটো বাজপেয়ী ভৱন এতিয়াই কিয় উত্তৰ দিব এতিয়া মই আহাটো নিবিচাৰো তাত গৃহকণ্ডল চলি থকাটো বিচাৰো যেতিয়া অলপ কাজিয়া পেচাল আৰু বেছিকৈ লাগি লওক এটা কংগ্ৰেছে বাধ্য কৰি আছে আৰু কংগ্ৰেছে আৰু বহুতক বাধ্য কৰিব দীঘলীয়া লিষ্ট এখনো আছে আৰু টিআৰপিৰ মাজতো কাজিয়া লাগিব টিআৰপি মানে কোন হেতু আপোনালোকে চাই ল'ব টিআৰপিৰ মাজতো কাজিয়া লাগিব এই ধুবুৰীত প্ৰেসিডেন্টটো দিয়ালৈ টিআৰপিৰ মাজতে কাজিয়া লাগিব বিজেপিত এতিয়াও সোমাই আছে কংগ্ৰেছৰ মানুহ দাবী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু কোন কোন কংগ্ৰেছী সোমাই আছে বিজেপিত নাম কলে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ মানুহটো আছে বিজেপিত মই আছো পীযুষ হাজৰিকা আছে জয়ন্ত মল্লবৰুৱা আছে আমিতো কংগ্ৰেছৰ পৰা আহিছো এটো সবেই জানে গতিকে আমাকতো ভাল কৰি ৰাখিছে বিজেপি হয় গতিকে আৰু যদি পঠিয়াই দিয়ে আৰু ভালকৈ ৰাখি দিম আনহাতে মুখ্যমন্ত্ৰীক মিছলীয়া আখ্যা এপিসিসিৰ সভাপতি গৌৰৱ গগৈ এদিনত হাজাৰটা মিছা মাতিব পাৰে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীটো চাওক তেওঁ নিজে কৈছে মই হাজাৰটা মিছা কথা কওঁ আমাৰ সাধাৰণ মানুহৰ সমাজৰ ভিতৰত বন্ধু বান্ধৱীৰ মাজত কোনোবা এজন দুজন মিছলীয়া কথা ক'ব পাৰে থাকে আৰু এওঁতো হাজাৰটা মিছা কথা কোৱা ব্যক্তি এনেকুৱা ব্যক্তিৰ কথাৰ ওপৰত কাৰ ভৰসা আছে যিটো নিজে কয় আমিতো প্ৰয়াস কৰোঁ যে আমি সত্য কথা কওঁ আমি প্ৰয়াস কৰোঁ যে আমি কম মিছা কথা কওঁ তেওঁতো হাজাৰটা ক'বলৈ আৰম্ভ কৰিছে আৰু মানে গৌৰৱো অনুভৱ কৰিছে মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজত এতিয়া এনেদৰেই আৰম্ভ হৈছে বাকযুদ্ধ ভিডিঅ' জাৰ্নেলিষ্ট মনমোহন শৰ্মাৰ সহযোগত বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা